কণকণ মইনা তথা ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বৌদ্ধিক বিকাশৰ সাধনৰ লক্ষ্যৰে অনাগত ভৱিষ্যত সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে যোৰহাট জ্ঞানদীপ মইনা পাৰিজাত দিশ আৰু চন্দন নগৰবাসী ৰাইজৰ সহযোগত গ্ৰীষ্মকালীন বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা। উল্লেখযোগ্য যে এই কৰ্মশালাখনি 25 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাখনিত কেইবাগৰাকী বিশিষ্ট তথা সমল ব্যক্তিসকলৰ তত্বাৱধানত প্ৰাৰ্থনা যোগাভ্যাস ঘোষক ঘোষিকা গুৰু বাদ্য লোকসংগীত জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত আধুনিক গীত দিহানাম কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা আৰু নাট্যৰ প্ৰশিক্ষণৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। পোহৰ লাইব্ৰেৰীৰ প্ৰতিজন দৰ্শকৰ বাবে আমাৰ এই বিশেষ প্ৰতিবেদন আগবঢ়ালো। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইব্ৰেৰী। কবিতাৰ নাম কি? তোমালোকে আবৃত্তি কৰিবলৈ গ'লে প্ৰথমে ক'বা নমস্কাৰ এটা দিবা। নমস্কাৰ কোৱাচোন। নমস্কাৰ। কবিতাৰ নাম? মহাৰাণী। কবি? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। স্পষ্টকৈ বৰ হালি জালি নহয়, একদম ধুনীয়া স্পষ্টকৈ কোৱা। এতিয়া আমি গাম। আমাৰ ঘৰত ইমানজনী মান মেকুৰী এজনী আছে, মৰম কৰিলে তাইৰ নেজডালে এনেকে এনেকে নাচে, দেখিবলৈ তাই অকণমানি, নামটো আকৌ মহাৰাণী।
সুযোগ্য সন্তান হিচাপে আগবাঢ়ি যাব পাৰে কোনোবা এটা স্থানত গৈ যেতিয়া দুখাৰ কথা ক'বলৈ তেওঁলোকে মানে যাতে ভয় নকৰক সেই নিমন্ত্ৰণ জনাইছোঁ আপোনাৰ পৰেশ বৰুৱা ছাৰ তেখেতক মাতিছোঁ বৰগীতৰ কাৰণে ৰশ্মি ৰেখা কাকতি বাইদেউক তেখেতক মতা হৈছে সংগীতৰ কাৰণে আপোনাৰ লোকগীত শিকাইছে লগতে আমি য়োগাৰ কাৰণে ময়ূৰী দত্ত তেখেতক আৰু আমি সংগীতৰ কাৰণে জয়ন্তনাথ ডাঙৰীয়াক তেখেতকো মতা হৈছে তনয়া দত্ত যথেষ্টখিনি আমাৰ সুযোগ্য মানে আহি পেলাই আমাৰ লগত সহযোগ কৰিছেই আৰু তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ লগত তেওঁলোকে যথেষ্টখিনি সময় যথেষ্ট ব্যস্ত তেখেতলোক তাৰ মাজতো তেওঁলোকে আমাক যথেষ্টখিনি সময় দিছে আৰু আমাৰ শিশুসকলক আগবাঢ়ি যাবলৈ সুযোগ দিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ ৰাইজে আমাক আশীৰ্বাদ কৰিব সহযোগ কৰিব যাতে আমি আগবাঢ়ি যাব পাৰোঁ শিশুসকলক কৃষ্টি সুকীয়া হয় আৰু আমি চেষ্টা কৰিছোঁ আমি শিশুসকলক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ আজিৰ যুগৰ লগত কাৰণ আজি এনেকুৱা হৈছে আমাৰ কিবা অনুষ্ঠান এখনত গৈ আমাৰ সৰু ল'ৰা ছোৱালীখিনি কিবা এটা ক'বলৈ কাৰণে বা আজি মেট্ৰিকৰ হওক বা হাই ছেকেণ্ডেৰী হওক অৱৰ্থনা যেতিয়া অনুষ্ঠান হয় তেওঁলোকে মাইক্ৰফোনটোৰ ওচৰত কথা পাতিবলৈ অকণমান অসুবিধা পায় কাৰণ তেওঁলোক সেইটো বস্তুৰ পৰা মানে অভ্যস্ত নহয় আৰু সেই যিটো মানে তেওঁলোকৰ প্ৰব্লেমটো আছে সেইখিনি আমি যাতে নাইকিয়া কৰোঁ যিটো সেইটো কাৰণে হয় বৃদ্ধিৰ কাৰণে তেওঁলোকে যাতে সেই বস্তুটো ভয় নকৰক ৰাইজৰ মাজত থাকি যাতে দুখাৰ কথা ক'ব পাৰে আৰু সেইটো কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ তেওঁলোকৰ প্ৰতিভাখিনি উলিয়াই আনিবলৈ কাৰণে কাৰণ আমি যথেষ্ট কষ্ট কৰিছোঁ আৰু আশা কৰিছোঁ সেইখিনিও আমি সফল হ'ম আৰু সেইকাৰণে আমি এংকৰিংটোও ৰাখিছোঁ আৰু তাৰ লগত আমি বহুত ইয়াত আমি ধৰক বিভিন্ন শিশুৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে যিখিনি প্ৰয়োজন হয় প্ৰায় প্ৰত্যেকটো বিষয়ে আমি ৰাখিবলৈ যত্ন কৰিছোঁ তেনেকৈ ধৰক আপোনাৰ আমি প্ৰাৰ্থনা ৰাখিছোঁ য়োগা ৰাখি প্ৰাৰ্থনা ৰাখিছোঁ তাৰপিছত ধৰক আমাৰ লোকগীত ৰাখিছোঁ দিহানাম ৰাখিছোঁ নাটক ৰাখিছোঁ আৰু তেওঁলোকে তেনেকৈয়ে আমি মানে সমল ব্যক্তিকো আমি ধৰক মাতি আনি আমি ইয়াত আজি প্ৰায় 18 প্ৰশিক্ষণৰ বাবে হয় প্ৰায় 18 দিন আজি 18 দিনত ভৰি দিছে আৰু অহা 28 তাৰিখে আমি আমাৰ আচলতে কাৰ্যসূচী অন্ত কৰিব সেইদিনাখন আমি ইয়াতে এটা শিশুসকলক লৈ আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে আমাৰ এই প্ৰচেষ্টা যাতে আগন্তুক দিনতো সফল হয় আৰু চলি থাকে যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য